কোনোবাই বন্দুকেদি গুলিয়াইছে, কোনোবা আকৌ নিজে নিজে ভৰিত গুলিয়াই লোৱা কথাও ওলাইছে। তানজিল বনাম দীপ্ৰৰঞ্জন নহয় পেলাই বিজেপি বনাম ৰকিব লৈছে। ঠিক তাৰ এই কেম্পেইনটো ৰকিব লৈছে খলঢাকত পেলাইছে। গৌৰৱ গগৈয়ে এইকাৰণে জয়ন্ত বৰাক স্থান দিছে। নমস্কাৰ দৰ্শকসকল, যোৱাকালি 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিছে। ক্ষমতা আহৰণৰ যুদ্ধ এখনৰহে যেন অন্ত পৰিছে। বিভিন্ন মহলত বিভিন্ন চৰ্চা চলিছে, কোন জয়ী হ'ব কোন জয়ী নহ'ব। টেলিভিশ্যন চেনেলবিলাকেও এই লৈ বিভিন্ন টক শ্ব' পাতিছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিন টাইমত অনুষ্ঠিত হোৱা অভিমত অনুষ্ঠানৰ এটা সৰু অংশ, য'ত লেখক আৰু ৰাজনৈতিক বিশ্লেষক ছাইদুৰ ৰহমানে সুন্দৰ বিশ্লেষণ আগবঢ়াইছে 5টা সমষ্টিৰ বিষয়ে। আহক প্ৰথমতে তেখেতৰ বিশ্লেষণখিনি আমি শুনি লওঁ, তাৰপিছত আমি আকৌ কথা পাতিম। সামগ্ৰিকভাৱে মই 5টা সমষ্টিক লৈ যদি মই সোধোঁ য'ত নিব পাৰে, তেতিয়া বিজেপিৰ কাৰণেও চাগে অলপ ক'ৰবাত ভাবিবলগীয়া দিন আহিব পাৰে 26ৰ আগত। আজিৰ দিনত এগৰাকী লেখক বিশ্লেষক হিচাপে আপোনাৰ বিশ্লেষণটো কেনেকুৱা? প্ৰথম কথাটো হ'ল, মই ভাবোঁ 5টা সমষ্টিত নিৰ্বাচন হৈছে, 4টা সমষ্টিত পিছফুলি হৈছে। এটা সমষ্টিত প্ৰতিদিনেই গাড়ী ভাঙিছে, প্ৰতিদিনেই মাৰপিট হৈছে, শেষত গুলি পৰ্যন্ত তাত চলিছে। 4টা সমষ্টিত অত্যন্ত সুন্দৰভাৱে নিৰ্বাচন হৈছে, তাত হ'ব বাকযুদ্ধ হৈছে, কিবা কিবি কথা ঘটনা নৈমিত্তিক কিছু যিটো হ'ব লাগে সেইখিনি হৈছে। তাতকৈ বেলেগ ধৰণৰ ভয় খাব লগা একো হোৱা নাই। দ্বিতীয় কথাটো হ'ল বিহালী আৰু চামগুৰি, এই দুটাক লৈ যথেষ্ট আলোচনা হৈছে, কিন্তু চিডলিক লৈ আমি আলোচনা বিশেষ দেখা নাই। কাৰণ চিডলি কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে 2025 চনত তাত পৰিষদৰ নিৰ্বাচন হ'ব। আৰু এই যিটো নিৰ্বাচন, এই নিৰ্বাচনটোত মই ভাবোঁ হাগ্ৰামা মহিলাৰী বনাম UPPৰ মাজত মুখামুখি যুঁজ। লাহে লাহে আমি দেখিছোঁ যে তাত BPFৰ এটা উত্থান হৈছে। আৰু UPPৰ নিজৰ যিটো স্থিতি, সেই স্থিতিটো ৰক্ষা কৰাৰ লগতে লাহে লাহে কিন্তু বিজেপিৰ যিটো সংগঠন তাত বাঢ়িব লাগিছে, তাক লৈ কিন্তু অলপ অলপ চিন্তিত হোৱা যেন আমি অনুমান কৰোঁ। অহা যি পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে হয়তো নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব পাৰে তাত। আৰু চিডলিত যিহেতু পৰিষদৰ নিৰ্বাচনটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে, তাত কেইবাটাও সমষ্টি আছে 26ৰ কাৰণে, গতিকে চিডলিক লৈ পেলাই যিমান আলোচনা হ'ব লাগিছিল হোৱা নাই। মই ভাবোঁ চিডলিত এটা আকৰ্ষণীয় যুঁজ নহ'লেও কিছু পৰিমাণে তাত কিন্তু আলোচনা কৰিব লগা যুঁজ এটা হ'ব। আৰু বঙাইগাঁৱৰ যিটো কথা, বঙাইগাঁৱৰ কথাটো লাহে লাহে কিন্তু বঙাইগাঁৱত কংগ্ৰেছে গেইন কৰিছে। তাত গ্ৰাউণ্ডটো প্ৰথমতে যেনেকুৱা আছিল, প্ৰজনজিৎ সিঙৰ প্ৰতি মানুহৰ ইমান বেছি ষ্টাডি নাছিল, কিন্তু তেওঁ লাহে লাহে অলপমান সৰু সৰু ক্ল'জ মিটিং কৰিছে, সৰু সৰু ক্ল'জ ড'ৰ মিটিং কৰি পেলাই, চোতালে মিটিং কৰি পেলাই তেওঁ লাহে লাহে নিজৰ যিটো পৰিচয়, তেওঁ IPS অফিচাৰ হিচাপে তেওঁৰ যিটো এটা ইমেজ, সেই ইমেজটোক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। আৰু তেওঁ আচল নেতা হিচাপে নিজক পুনৰবাৰ প্ৰক্ষেপ কৰা আমি অনুমান এটা কৰা দেখিছোঁ, যে নিজকে পুনৰ মনত কৰি দিব খুজিছে মানুহক যে মই জাতীয়তাবাদী শিবিৰৰ মানুহ, ফণীভূষণ চৌধুৰী জাতীয়তাবাদী শিবিৰৰ মানুহ, তেওঁ যিটো জাতীয়তাবাদী শিবিৰত আছিল তাতকৈ মই বেছি জাতীয়তাবাদী শিবিৰৰ মানুহ, যদিও মই কংগ্ৰেছত আছোঁ, তেওঁ তেনেকুৱা এটা ফিল দিব খুজিছে। গতিকে কিন্তু মই ভাবোঁ যে তথাপিও তৎসত্ত্বেও যদিও তাত প্ৰজনজিৎ সিংহই এটা লেটলি যথেষ্ট ভাল এটা গ্ৰাউণ্ড লেভেল এটাত উঠাব পাৰিছে, তথাপি তাত কিন্তু ফণীভূষণ চৌধুৰীৰ যিটো বিচক্ষণতা, ইমান দিনৰ তেওঁৰ ৰাজনীতি, তেওঁৰ ইমান দিনৰ সংগঠন, সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই হয়তো তেওঁ কিছু পৰিমাণে হয়তো 55-45 এখন যুঁজলৈকে তেওঁ তাত আগবঢ়াই নিব পাৰিছে। যদিও মানুহে চিনি নাপায়, দীপ্তি চৌধুৰীক কোনেও চিনি নাপায় নেতা হিচাপে, তাৰপিছতো কিন্তু ফণীভূষণৰ নামটো লৈ পেলাই তেওঁ ইলেকশ্যনটো হয়তো পাৰ হৈ যাব পাৰে, তেনেকুৱা আমি অনুমান দেখিছোঁ। কাৰণ আমি দেখিছোঁ যে অসমত এতিয়া চব্জিৰ বজাৰ, পাচলি বজাৰ জুই চাই দাম, পিঁয়াজ কিনিব নোৱাৰা অৱস্থা, কিন্তু আমি প্ৰায় 20টা দিন আমি ফণীভূষণ চৌধুৰীৰ ক'তো দেখাই নাই, এতিয়া কেৱল বঙাইগাঁৱত লাগি আছে। নিৰ্বাচনটো ঠিক যেনেকৈ আমি আলোচনা কৰিছোঁ যে তানজিল বনাম দীপ্ৰৰঞ্জন নহয় পেলাই বিজেপি বনাম ৰকিব লৈছে, ঠিক তাৰ একে কথা কিন্তু আমি ক'ব লাগিব, তাতো এগৰাকী সাংসদ বনাম ব্ৰজেনজিৎ সিঙৰ মাজত যুদ্ধখন হৈছে। ঠিক এতিয়া আমি চামগুৰিৰ কথালৈ আহিছোঁ। চামগুৰিত 56% মুছলিম ভোট আছে, আৰু মুছলমান মানুহৰ সাধাৰণতে পূৰ্ববংগীয় মুছলমান মানুহৰ নিৰ্বাচন লৈ পেলাই অলপমান বেছি উত্তেজনাটো বেছি। তেওঁলোকে ভোট দিয়াৰ ক্ষেত্ৰত স্মাৰ্ট, কিন্তু তেওঁ নিৰ্বাচনটো আহিলে যেন একটা উৎসৱ আহিছে, সেই কথাটো তেওঁলোকে তেনেকৈ অনুভৱ কৰে। আৰু সেই উৎসৱটো উদযাপন কৰিবলৈ গৈ পেলাই চামগুৰিত পূৰ্বতে আমি বহু ঘটনা শুনিছোঁ, এইবাৰ কিন্তু সীমা চেৰাইছে। চামগুৰিত প্ৰথমবাৰৰ কাৰণে আটাইতকৈ বেছি কেম্পেইন ৱাইজ বিজেপি তাত ভাল কাম কৰিছে। কেম্পেইন ৱাইজ একোটা সৰু সৰু পঞ্চায়তত
একগৰাকী বিধায়ক বা তেনেকুৱা পৰ্যায়ৰ নেতাই কাম কৰিছে আৰু যিমানে যি নকলেও সেই যিটো আমি এটা কথা চাব লাগিব প্ৰায় 40,000 হিন্দু ভোট সেই সমষ্টিৰ পৰা আঁতৰি গৈছে বেলেগ ডিলিমিটেশ্যনৰ সময়ত 20,000 মুছলমান ভোট সেই সমষ্টিৰ পৰা বেলেগ সমষ্টিলৈকে গুচি গৈছে আৰু এই যিটো চাৰিটা সমষ্টিত গুচি গৈছে এই সমষ্টিৰ যিবিলাক বিধায়ক ষ্টেণ্ডিং বিধায়ক আছে তেওঁলোকে সেই ভোটখিনি গ্ৰেপ কৰাৰ চেষ্টা কৰিছে গতিকে 4জন বিধায়কৰ লগত তেওঁলোকৰ যিটো প্ৰায় এটা বছৰৰ বা 6 মাহৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো এই নিৰ্বাচনত ব্যৱহাৰ হ'ব পাৰে আৰু সেইটো মই ভাবোঁ যদি কিবা কাৰণত ৰকিবুল হুছেইনক আটাইতকৈ বেছি ক্ষতি কৰে সেই কথাটো ক্ষতি কৰিব পাৰে ডিলিমিটেশ্যনৰ যিটো কথা এই কথাটো ক্ষতি কৰিব পাৰে কাৰণ এতিয়া এজন মানুহে বিজেপিত এটা সমষ্টিত সোমাই গৈছে সেই মানুহটোৱে আকৌ ইয়াতে আহি পেলাই ৰকিবুল হুছেইনৰ পুতেকক ভোট দি পেলাই আকৌ কংগ্ৰেছ কৰিব তেনেকুৱা সম্ভাৱনাটো মই কম দেখিছোঁ এইবাৰ বিজেপিয়ে তাত যিটো কেম্পেইন কৰিছে এই কেম্পেইনটো ৰকিবুল হুছেইনক খলঢাকত পেলাইছে আৰু তেওঁক প্ৰতিটো মুহূৰ্তত বিজি কৰি ৰাখিছে আৰু তেনেকুৱা কথাত এটা কথা ক'ব লাগিব যুঁজখন বিজেপি বনাম ৰকিবুল হুছেইনৰ যুঁজ হৈছে তানজিল হুছেইনৰ কথাটো তাত যিমান চৰ্চা হ'ব লাগিছিল তেনেকুৱা চৰ্চা হোৱা নাই আৰু এতিয়া আহিছোঁ বিহালীৰ যি কথা আপুনি বিহালীৰ কথাটো আমি এনেকৈ পাতিব লাগিব গৌৰৱৰ যিটো এটা যাত্ৰা আৰম্ভ হৈছে যোৰহাটত সেই যাত্ৰা তাত সীমিত কৰাৰ কাৰণে বিজেপিয়ে আটাইতকৈ বেছি সেই কথাত গুৰুত্ব দিছে যেন মই অনুভৱ কৰোঁ আৰু একে সময়তে ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগত পীযুষ হাজৰিকা তাত একেবাৰে নামি পৰিছে যুঁজখন মুখামুখিকৈ আমি মানো বা নামানো গৌৰৱ গগৈ বনাম ৰঞ্জিত দত্ত আৰু পীযুষ হাজৰিকা যুঁজলৈকে পৰ্যাবহিত হৈছে তাত আমি সাংঘাতিকভাৱে কেন্দ্ৰীয় দুজনৰ মাজত যিটো চৰ্চা হ'ব লাগিছিল সেই চৰ্চাটো দেখা নাই তৎসত্ত্বেও মই এটা কথা কওঁ ৰঞ্জিত দত্ত ডাঙৰীয়া এটা কথা কৈছিল যে যোৱাবাৰ জয়ন্ত বৰাই যিখিনি ভোট পাইছে কংগ্ৰেছৰ এটা ভোট পাইছে কিন্তু জয়ন্ত বৰাই পূৰ্বতে যিটো আমি দেখিছোঁ যে 8,000 ভোট পাইছিল বিবেক দাসে 2016 চনত পৰৱৰ্তী নিৰ্বাচনত 21,000 ভোট পাইছে কংগ্ৰেছৰ লগত থাকি পেলাই আৰু জয়ন্ত বৰাই প্ৰায় 23,000 ভোট পাইছে গতিকে এই ভোটটো যদি কংগ্ৰেছৰ ভোটটো জয়ন্ত বৰাই কনচলিডেট কৰিছে তেতিয়াহ'লে বিবেক দাসে পোৱা ভোটখিনি ক'ৰ 21,000 কিবা ভোট যে পাইছে এই ভোটটো ক'ৰ পৰা আহিলে গতিকে মই ভাবোঁ যে জয়ন্ত বৰাই বিজেপিৰ অত্যন্ত ভাল দিনতো তেওঁৰ ব্যক্তিগত যিটো ৰাজনীতি সেই ৰাজনীতিটো ক'ৰবাত কিন্তু অলপ উচ্চ স্থানত ৰাখিব পাৰিছে আৰু সেইকাৰণে মই ভাবোঁ যে যদিও আৱেগৰ কথাবিলাক বিভিন্ন ধৰণৰ মিত্ৰতাৰ মাজত আহিছে মই ভাবোঁ ৰেচনেলি গৌৰৱ গগৈয়ে এইকাৰণে জয়ন্ত বৰাক স্থান দিছে নিৰ্বাচনটোত মই ভাবোঁ যে তাত এতিয়াও 51 বা 49 হৈ আছে আৰু এই মুহূৰ্তত বিজেপি এটা সুবিধাজনক স্থিতিত আছে কেনেবাকে যদি গৌৰৱ গগৈৰ প্ৰাৰ্থীগৰাকী জয়ী হয় সেইটো অস্বাভাৱিক বুলি মই নাভাবোঁ নিশ্চয় দৰ্শকসকল MLA বা MP কিয় হ'ব খোজে মানুহে বা MLA MPৰ কাম কি সমাজ সেৱা নহয় জানো কিন্তু সমাজ সেৱা কৰিবলৈও মানুহ ইমান আগ্ৰহী হ'ব পাৰেনে সমাজ সেৱা কৰিবৰ কাৰণেও মানুহে মানুহক হত্যা কৰিব পাৰে মানুহে মানুহক টঙনিয়াই মাৰিব খুজিব পাৰে মানুহে মানুহক ব্লেকমেইল কৰিব পাৰে ইমানেই সমাজ সেৱা কৰাৰ আগ্ৰহ নে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাইটো হুকাই কান্দিয়ে দিলে আমি যেনেকৈ সৰুকালতে কিবা নোপোৱা বস্তু পাবৰ কাৰণে কান্দি ব্লেকমেইলিং কৰিছিলোঁ ইমোশ্যনেল ব্লেকমেইলিং যাক কোৱা হয় সেইটো পদ্ধতি অৱলম্বন কৰে আজিকালি বহুতে জয়ন্ত বৰাৰ দৰে প্ৰকৃতপক্ষে তেওঁলোকে জয় হৈ গ'লে সমাজ সেৱা কৰেনে সমাজৰ কিবা কামত অহা কাম কৰেনে বিগত দিনবিলাকত যদি আমি চাওঁ ধৰি ল'লোঁ চামগুৰি সমষ্টিটোৱে ৰকিবুল হুছেইনে আজি সুদীৰ্ঘ দিন ৰকিবুল হুছেইনৰ আগত ককাকৰ দিনতো চামগুৰি সমষ্টিটো হাতত আছিলে তেওঁলোকৰ কিন্তু চামগুৰিৰ উন্নতি কিয় নহ'ল আজিও কিয় ক'ব লগা হৈছে মই অমুকটো উন্নতি কৰিম তমুকটো উন্নতি কৰিম তমুক কাম কৰিম ইমান দিনে কিয় কৰা নহ'ল প্ৰতিবাৰ ইলেকশ্যনৰ সময়তেতো এনেকুৱা ধৰণৰ কথাই কৈ আহিছে তেওঁলোকে গতিকে হাস্যকৰ হৈ পৰিছে গণতন্ত্ৰত এই নিৰ্বাচন বোলা বস্তুটো এই MLA MP এইবিলাক প্ৰকৃতপক্ষে সমাজ সেৱা কৰাজনে কেতিয়াও MLA MP হৈ সমাজ সেৱা কৰিব নিবিচাৰে সমাজ সেৱা কৰাৰ বহুত ৰাস্তা আছে যিয়ে নহওক ছাইদুৰ ৰহমানৰ বক্তব্যখিনি আপোনালোকৰ কেনে লাগিল আৰু আপোনালোকৰ মতে 5 সমষ্টিৰ কোন ঘোঁৰাৰ আগত দৌৰি আছে কোন একেবাৰে কাছৰ দৰে পিছত আছে কোন জয় হোৱাৰ সম্ভাৱনা আছে সেইবিলাক প্ৰতিক্ৰিয়া আপোনালোকে কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক আজিলৈ এৰিছোঁ ধন্যবাদ